असम में साइबर क्राइम का ग्राफ बढ़ता ही जा रहा है। मोरान में साइबर अपराधियों ने एक दंपति के बैंक अकाउंट से 14,77,000 रुपए लूट लिए हैं। LIC मोरान शाखा के कर्मचारी परशुराम खातियार और उनकी पत्नी मंजू शर्मा के अकाउंट से साइबर अपराधियों ने यह बड़ी रकम लूटी है। अपराधियों ने झारखंड के मुकेश कुमार पात्र के नाम से पंजाब एंड सिंध बैंक में चल रहे अकाउंट से ऑनलाइन ट्रांजैक्शन के जरिए यह बड़ी लूट मचाई है। ঘটনাটো মই সেইদিনা 12 তাৰিখে গধূলি গম পালো যে মোৰ একাউণ্টৰ পৰা পইচা নাইকিয়া হ'ল। 13 তাৰিখে ৰাতিপুৱা আহি বেংকত পাছবুক আপডেট কৰাতে মই গম পালো যে মোৰ একাউণ্টৰ পৰা 3,79,000 টকা 10 তাৰিখে গুচি গৈছে আৰু এটা পাৰ্চনেল লোন এপ্লাই কৰি পেলাই সেই 4 লাখ টকা পাৰ্চনেল লোন এপ্লাই কৰি সেইটো পইচাও মানে উইথড্ৰ কৰি লৈ গৈছে। সেইটো ষ্টেটমেন্টত দেখুওৱা হৈছে যে মনোজ কুমাৰ পাত্ৰ বুলি কোনোবা আননোন পাৰ্চন এজনে উঠাই লৈ গৈছে অনলাইন। সেইটো একাউণ্টৰ পৰা 7 লাখ টকা উঠাই লৈ গৈছে বুলি কৈছে একেজন মানুহে। OTP আহিছিলে যদিও মইতো শ্বেয়াৰ কৰা নাই। যে আমাৰ এজন সহকৰ্মী শ্ৰীযুত PR খাতিৰা মহোদয়ৰ একাউণ্টৰ পৰা হেকাৰে একাউণ্ট হেক কৰি 7 লাখ টকা এটা লৈ গৈছে। তেখেতৰ অন্য এটা একাউণ্টৰ পৰা 8 লাখ টকা এটা লৈ গৈছে। এতিয়া আমাৰ স্যালাৰি পাৰ্চনৰ আমাৰ একাউণ্টবোৰ সুৰক্ষিত নহয় নেকি সেই প্ৰশ্নটোৱে আমাক আমনি কৰিছে।